নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমবাসীৰ কাৰণে এটা খুব ভাল খবৰ। ভাৰতীয় ক্ৰিকেট দলত ৰিয়ান পৰাগে স্থান লাভ কৰিছে। BCCAই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে জিম্বাবুৱেলৈ ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলটোত, আৰু এই ভাৰতীয় দলটোত স্থান লাভ কৰিছে অসমৰ ৰিয়ান পৰাগে। IPLত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকী খেলুৱৈক স্থান ইয়াত প্ৰদান কৰা হৈছে। ভাৰতীয় দলত স্থান লাভ কৰিলে অসমৰ ৰিয়ান পৰাগে। T20 বিশ্বকাপৰ পিছতে জিম্বাবুৱে ভ্ৰমণলৈ যাবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। T20 বিশ্বকাপৰ পিছতে জিম্বাবুৱেত অনুষ্ঠিত 5খন মেচৰ T20 শৃংখলা, আৰু এই T20 শৃংখলাতে অসমৰ ৰিয়ান পৰাগে 15জনীয়া যি ক্ৰিকেট দল তাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। T20 বিশ্বকাপৰ পিছতে জিম্বাবুৱেত অনুষ্ঠিত 5খন মেচৰ T20 শৃংখলা, এই দলত স্থান লাভ কৰিলে অসমৰ ৰিয়ান পৰাগে। IPLত সুন্দৰ প্ৰদৰ্শনৰ বাবে অসমৰ ৰিয়ান পৰাগে স্থান লাভ কৰিলে ভাৰতীয় দলত। গতিকে সমগ্ৰ অসমবাসীৰ কাৰণে আজি এটা গৌৰৱৰ ক্ষণ। IPLত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকী খেলুৱৈক স্থান লাভ কৰিলে জিম্বাবুৱেত ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় ক্ৰিকেট দলত। শুভমন গিল, ৰিংকু সিং, যশস্বী জয়ছোৱালৰ দৰে খেলুৱৈয়ে স্থান লাভ কৰিলে এই দলটোত নেতৃত্ব দিব শুভমন গিলে। BCCAই আনুষ্ঠানিকভাৱে এই কথা আজি ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় দেখিছে, মিডিয়া এডভাইজৰী June 24, India squad for tour of Zimbabwe announced. The men's selection committee has picked a 15-member squad for the upcoming tour of Zimbabwe. India will visit Harare in the first week of July to participate in the 5 matches of T20. অৰ্থাৎ T20 খেল খেলিবলৈ জিম্বাবুৱেত যাবলগীয়া ভাৰতীয় 15জনীয়া দলটো আজি BCCAই ঘোষণা কৰিলে, আৰু সেই দলতে অসমৰ ৰিয়ান পৰাগে স্থান লাভ কৰিছে। গতিকে সমগ্ৰ অসমবাসীৰ কাৰণে এটা গৌৰৱৰ খবৰ। ইণ্ডিয়া স্কোৱাড ফৰ T20 সিৰিজ এগেইনষ্ট জিম্বাবুৱে, তাত কোন কোন আছে 15জন দলটোত? শুভমন গিল হ'ল কেপ্টেইন, যশস্বী জয়ছোৱাল আছে, ঋতুৰাজ গেইকোৱাড আছে, অভিষেক শৰ্মা আছে, ৰিংকু সিং, সঞ্জু চেমছন উইকেট কিপাৰ, ধ্ৰুৱ জুৰেল উইকেট কিপাৰ, নীতিশ ৰেড্ডী আছে, অসমৰ ৰিয়ান পৰাগ আছে, ৱাশ্বিংটন সুন্দৰ আছে, ৰবি বিষ্ণয়, আবেজ খান, খলিল আহমেদ, মুকেশ কুমাৰ, তুষাৰ দেশপাণ্ডে আছে। গতিকে সমগ্ৰ অসমবাসীৰ কাৰণে এটা গৌৰৱৰ তথা আনন্দৰ খবৰ, কিয়নো প্ৰথমবাৰৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় যি ক্ৰিকেট দলত পুৰুষ শাখাত স্থান লাভ কৰিছে অসমৰ ৰিয়ান পৰাগে। গতিকে তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি সকলোৱে কামনা কৰিছোঁ, আৰু ৰিয়ান পৰাগক যিসকলে ভাল পায় আপোনালোকে তেখেতৰ কাৰণে এটা লাইক কৰি দিব, আৰু সমগ্ৰ নতুন প্ৰজন্মৰ কাৰণে ই এটা খুব গৌৰৱৰ কথা। আজিলৈ আহোঁ, ধন্যবাদ।